নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই এষ্ট্ৰলজাৰ ডক্টৰ বি কে শাস্ত্ৰীয়ে ডিব্ৰুগড় এষ্ট্ৰলজিলৈ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ 2025 চনৰ বৃশ্চিক ৰাশিৰ ৰাশিফল সকলো দিশ সামৰি একেলগে প্ৰদান কৰিছোঁ। 2025 চনটো সামগ্ৰিকভাৱে ক'ব গ'লে এই বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত নিশ্চিত ফল লাভ কৰিব, অৰ্থাৎ মনৰ আশাসমূহ পূৰণ হ'ব, বিভিন্ন পথেৰে ধনৰ আগমন হ'ব। আৰু যদি 2024 বৰ্ষত শাৰীৰিক অসুস্থতাত ভুগি আছিলে সেই অসুস্থতাৰ পৰাও আপুনি মুক্তি লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰতো ছাত্ৰ ছাত্ৰীসকলে অতি সুন্দৰ ফল লাভ কৰিব। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত এই ৰাশি জাতক জাতিকাসকলৰ মনৰ আশা পূৰণ হ'ব। কৰ্ম সংস্থাপন লাভ হ'ব এই 2025 বৰ্ষটোত বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত। বিশেষকৈ ক'বলৈ গ'লে বছৰৰ মধ্যভাগৰ পাছৰ পৰা এই ৰাশি জাতক জাতিকাসকলৰ সকলো দিশতে উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহোঁ এই বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আৰ্থিক ক্ষেত্ৰলৈ। আৰ্থিক ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলৰ অতি সুন্দৰ দেখা যায়। বিভিন্ন ক্ষেত্ৰৰ পৰা অৰ্থৰ আগমন হ'ব, সকলো সমস্যাৰ সমাধান হ'ব অৰ্থৰ যোগেদি। বিভিন্ন ক্ষেত্ৰত অৰ্থ অৰ্জন কৰাৰ লগতে এই ৰাশি জাতক জাতিকাসকলে 2025 বৰ্ষটোত বৃহৎ পৰিমাণৰ অৰ্থ সঞ্চয় কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ বছৰৰ মধ্যভাগলৈকে এই ৰাশিৰ জাতক জাতিকাসকলে আৰ্থিক দিশত অতি সুন্দৰ ফল লাভ কৰিব। এতিয়া আহোঁ এই বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়িক ক্ষেত্ৰলৈ। ব্যৱসায়িক ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকা সকললৈ সৌভাগ্য আহিব। বিভিন্ন পথেৰে অৰ্থৰ আগমন হ'ব, বেপাৰ বাণিজ্য বিস্তাৰ হ'ব। মনে ভবা ধৰণে বেপাৰ বাণিজ্যত উন্নতি লাভ কৰিব আৰু নিজৰ পৰিকল্পনাসমূহ বাস্তৱ ৰূপ দিবলৈ সক্ষম হ'ব। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত সিদ্ধান্তসমূহ লওঁতে ভাবি চিন্তি ল'ব, নহ'লে কোনো ক্ষেত্ৰত বিপদত পৰিব পাৰে। আৰু আৰ্থিক বিনিয়োগৰ ক্ষেত্ৰতো কিছু সাৱধানতা অৱলম্বন কৰিব। কোনো অভিজ্ঞ ব্যক্তিৰ দিহা পৰামৰ্শ ল'ব, তেহে আপুনি সুফল পাব। এতিয়া এই বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ সা সম্পত্তিৰ ক্ষেত্ৰলৈ। সা সম্পত্তিৰ ক্ষেত্ৰত এই 2025 বৰ্ষটো অতি সুন্দৰ দেখা যায়। মাটি বাৰী ক্ৰয় কৰাৰ যোগ সৃষ্টি হৈছে, যান বাহন লাভৰ যোগো সৃষ্টি হৈছে 2025 বৰ্ষটোত। যিসমূহ আশা আপোনাৰ 2024 চনত থাকি গৈছিলে মাটি বাৰী ঘৰ দুৱাৰ যান বাহনৰ ক্ষেত্ৰত, সেই আশাসমূহ এই 2025 বৰ্ষই আপোনাক পূৰণ কৰিব। বিশেষকৈ এই ৰাশিৰ জাতক জাতিকাসকলে যদি কোনো যান বাহন ক্ৰয় কৰিম বুলি ভাবিছে, তেতিয়াহ'লে বছৰৰ মধ্যভাগত পাছত যদি আপুনি ক্ৰয় কৰে সুফল লাভ কৰিব। এতিয়া আহোঁ এই 2025 বৰ্ষটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শিক্ষাৰ ক্ষেত্ৰত। শিক্ষাৰ ক্ষেত্ৰত এই বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কিছু মধ্যমীয়া ফল লাভ কৰিব। নিজৰ বিষয়ৰ ওপৰত সঠিক মনোনিৱেশ কৰক, কঠোৰ পৰিশ্ৰম কৰক, সুফল পাব। শিক্ষাৰ যোগেদি সমাজৰ পৰা মান আৰু সন্মান পাব। নিজৰ ইচ্ছা অনুযায়ী অৰ্থাৎ য'ত আপুনি পঢ়িম বুলি ভাবিছে তাত আপুনি নাম লগাবলৈ সক্ষম হ'ব। আৰু শিক্ষাৰ যোগেদি আপোনাৰ ভাগ্য উদয় হোৱাৰ যোগ এই বছৰটোত দেখা গৈছে। এতিয়া এই বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰলৈ। কেৰিয়াৰৰ ক্ষেত্ৰত এই বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত দেখা যায় যে ভাগ্যই সহায় কৰিব, ভাগ্য সুপ্ৰসন্ন হ'ব। যিসকলে কৰ্ম সংস্থাপন বিচাৰি আছে তেখেতসকলৰ কৰ্ম সংস্থাপন লাভ হ'ব। আৰু যিসকলে চাকৰি কৰি আছে তেখেতসকলৰ পদোন্নতি হোৱাৰ যোগ দেখা গৈছে। নিজৰ কৰ্মদক্ষতাৰ যোগেদি উচ্চ আসন লাভ কৰিবলৈ সক্ষম হ'ব এই ৰাশিৰ জাতক জাতিকাসকলে এই বৰ্ষটোত। বছৰৰ প্ৰথম চোৱাত কিছু সমস্যা থাকিলেও বছৰৰ মধ্যভাগৰ পাছত এই সমস্যাসমূহ সমাধান হ'ব আৰু সুন্দৰ ফল লাভ কৰিব কেৰিয়াৰৰ ক্ষেত্ৰত। এতিয়া আহোঁ এই বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বৈবাহিক ক্ষেত্ৰলৈ। বৈবাহিক ক্ষেত্ৰত এই বছৰটো অতি সুন্দৰ হ'ব। মনৰ আশাসমূহ পূৰণ হ'ব। সকলো ক্ষেত্ৰতে জীৱনসংগীৰ সহায় সহযোগ পাব। যিসকলে সতি সন্তানৰ আশা কৰি আছে তেখেতসকলৰ সতি সন্তান লাভৰ যোগ দেখা গৈছে। কিছুৰ ক্ষেত্ৰত প্ৰেম বিবাহৰ যোগো দেখা গৈছে, অৰ্থাৎ প্ৰেম বিবাহৰ যোগেদি মনৰ আশাও পূৰণ হ'ব এই বৰ্ষটোত। এতিয়া আহোঁ এই বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক ক্ষেত্ৰলৈ। পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলে অতি সুফল লাভ পাব। সকলো ক্ষেত্ৰতে পৰিয়ালৰ সহায় সহযোগ পাব। কোনো মাংগলিক কৰ্ম নিজৰ গৃহত সম্পন্ন হ'ব। ঘৰলৈ কোনো নতুন সদস্যৰ আগমন হোৱাৰ যোগ দেখা গৈছে। সকলো ক্ষেত্ৰতে ধৈৰ্য ধৰাৰো প্ৰয়োজন আছে এই বৰ্ষটোত, নহ'লে কোনো ক্ষেত্ৰত কিছু সমস্যাৰ সমাধান অৰ্থাৎ সমস্যাত পৰিব পাৰে। এতিয়াও এই বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ ক্ষেত্ৰলৈ।
প্ৰেমৰ ক্ষেত্ৰত এই 2025 বৰ্ষটো ৰোমান্টিকভাৱে পাৰ হ'ব। মনৰ আশাসমূহ পূৰণ হ'ব। প্ৰেমিক প্ৰেমিকাৰ মাজত মধুৰতা থাকিব। কোনোৱে প্ৰেম স্পাদৰ লগত দীঘলীয়া ভ্ৰমণলৈও যাব পাৰে। আৰু কিছুৰ ক্ষেত্ৰত প্ৰেম বিবাহৰ হোৱাৰ যোগো এই বছৰটোত সূচিত হৈছে। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত অতি সুন্দৰ ফল লাভ কৰিব এই ৰাশি জাতক জাতিকাসকলে 2025 বৰ্ষটোত। আৰু যিসকলে প্ৰেম নিবেদন কৰিম বুলি ভাবি আছে তেখেতসকলৰ মনৰ আশা পূৰণ হ'ব এই বছৰটোত। এতিয়া আহোঁ স্বাস্থ্যৰ ক্ষেত্ৰলৈ। স্বাস্থ্যৰ ক্ষেত্ৰত এই ৰাশি জাতক জাতিকাসকলৰ মিশ্ৰিত ফল পাব। কিছু শাৰীৰিক সমস্যা থাকিব পাৰে। নিয়মিতভাৱে যোগা আৰু মেডিটেশ্যন কৰক, সুফল লাভ হ'ব। সামগ্ৰিকভাৱে স্বাস্থ্যৰ লগত জড়িত সমস্যা যেনে ৰক্তচাপ আদি আপোনাৰ থাকিব পাৰে এই বছৰটোত। বিশেষকৈ বিষজনিত কিছু সমস্যাও থাকিব পাৰে। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰক, নিয়মিতভাৱে যোগা আৰু মেডিটেশ্যন কৰক, সুফল লাভ হ'ব এই বছৰটোত এই ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত। এতিয়াও এই বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ প্ৰতিকাৰলৈ কি কৰিলে 2025 চনটো সুন্দৰভাৱে অতিক্ৰম কৰিব পাৰিব আৰু মনৰ আশাসমূহ পূৰণ হ'ব। প্ৰত্যেক শনিবাৰে যদি আপুনি শনি মন্দিৰত গৈ তিল তেলৰ চাকি যদি অৰ্পণ কৰে আপোনাৰ মনৰ আশাসমূহ পূৰণ হ'ব আৰু আপোনাৰ থকা বাধাসমূহ দূৰ হ'ব। 2. এই ৰাশি জাতক জাতিকাসকলে যদি সোঁ হাততে যদি এটা ৰূপৰ খাৰু ধাৰণ কৰে আপোনাৰ থকা বাধাসমূহ দূৰ হ'ব। 3. প্ৰত্যেক মঙলবাৰে যদি আপুনি কমলা ৰঙৰ বা ৰঙা ৰঙৰ বস্ত্ৰ ধাৰণ কৰে আপোনাৰ থকা বাধাসমূহ দূৰ হ'ব আৰু সুফল লাভ কৰিব। 4. কোনো মন্দিৰৰ প্ৰাংগণত যদি আপুনি আহঁত গছৰ পুলি ৰোপণ কৰে তেতিয়াহ'লে আপুনি সুফল পাব আৰু বাধাসমূহ দূৰ হ'ব এই বৰ্ষটোত। 5. প্ৰত্যেক মঙলবাৰে নিয়মিতভাৱে হনুমান চালিচা পাঠ কৰক। আপোনাৰ থকা বাধাসমূহ দূৰ হ'ব আৰু মনৰ আশাসমূহ সোনকালে পূৰ হ'ব। সকলোকে নতুন বৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ।